হেল্ল' এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত বোলো এটা লং ভিডিঅ' দিওঁ আপোনালোকৰ মাজলৈ। আজি মই এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ, আপোনালোকে হয়তো খাইছে আৰু কিছুমানে নাই খোৱা। যোনে নাই খোৱা আপোনালোকে মোৰ ৰেচিপিটো চাই খাব পাৰিব বুলি আশা কৰিলোঁ। আৰু লগতে মই মোৰ ইউটিউব চেনেলটো নতুনকৈ এবাৰ খুলিছোঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, অসমীয়া পাকঘৰ বুলি দেই। প্ৰথমতে কঁঠালগুটিখিনি মই গুচাই ল'লোঁ, তাৰপিছত কুকাৰত দি দুটা হুইচেল মৰাই ল'লোঁ। তাৰপিছতে হুইচেল মৰা হোৱাৰ পিছতে এইফালে ধনিয়া আৰু জিৰা, গোটা জিৰা কেইটামান এনেকৈ ৰোষ্ট কৰি ল'লোঁ। মানে পাউডাৰ দিয়াতকৈ বোলো এনেকৈ ডাইৰেক্ট খুন্দি ল'লে গোন্ধটো ভাল আহে। তাৰপিছত যেতিয়া ভজা হৈ গ'ল, তাৰপিছত এটা খুন্দুনাত এনেকৈ খুন্দি ল'লোঁ। খুন্দি লোৱাৰ পিছত এইখিনি মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব দেই। তাৰপিছত এয়া কঁঠালগুটি এই কুকাৰটোৱে মানে গেছটো ৰিলিজ কৰি দিলে। তাৰপিছত মই উলিয়াই ল'লোঁ। এয়া আলু দুটা কাটি লৈছোঁ এনেকৈ, তাৰপিছত বিলাহী এটাও সৰুকৈ কাটি লৈছোঁ। তাৰপিছতে কেৰাহী এখনত এনেকৈ তেলখিনি গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছত তেলত মই এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়া হোৱাৰ পিছত খুন্দি লোৱা আদা নহৰু অকণমান দিলোঁ। আদা নহৰুৱে চব্জিৰ গোন্ধটো বৰ ধুনীয়া কৰে। তাৰপিছত এয়া খুন্দি লোৱা মছলাখিনিও দি দিলোঁ। তাৰপিছত এনেদৰে অকণমান দেৰি ভজা হোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি অকণমান দেৰি ভজা হোৱাৰ পিছত জোখ অনুযায়ী নিমখ দিলোঁ। তাৰপিছত দিলোঁ এয়া হালধি, এয়া দিয়া হৈ গ'ল। তাৰপিছত এনেদৰে অকণমান দেৰি লৰাই থাকিম। তাৰপিছত লৰোৱা বিলাহীখিনি অকণমান গলাৰ পিছত মই কাটি থোৱা আলু কেইটুকুৰা দি দিছোঁ। কঁঠালগুটিখিনি পিছত দিম, কিয়নো সেইখিনি আগতে বইল কৰি থোৱা আছে, সেইকাৰণে আলুখিনিকে অকণমান প্ৰথমতে ভাজি ল'লোঁ। এনেদৰে নিমখ হালধি দি ভাজি হোৱাৰ পিছতহে দিম, চাব দেই। এয়া দেখিলেনে, এয়া বিলাহীখিনি ধুনীয়াকৈ সম্পূৰ্ণ গলি গ'ল। এই গলি যোৱাৰ পিছতহে মই এতিয়া কঁঠালগুটিখিনি দিম। বইল কৰি লোৱা কঁঠালগুটিখিনি সঁচাকৈ ইমান ধুনীয়া লাগিছিলে। তাৰপিছত এয়া দেখিলে এনেকৈ কৰি কঁঠালগুটিখিনিও এনেকৈ অকণমান দেৰি ভাজি ল'ম। ভাজি হোৱাৰ পিছত যেতিয়া কঁঠালগুটিত থকা পানীখিনি শুকোৱা হোৱাৰ পিছত মই আকৌ অকণমান পানী দি দিম। পানী দিলে মানে আলুখিনি সিজাত সহজ হ'ব। এয়া দেখিলেনে ভাজি হৈ গ'ল। যেতিয়া তেলখিনি এৰিছে, মানে বিলাহীৰ পৰা চবৰ পৰা তেলখিনি যেতিয়া ওলাই গৈছে, তাৰপৰা এয়া পানী দি দিলোঁ। প্ৰথমতে পানী এগিলাচ দিলোঁ, তাৰপিছত এইখিনি উতল আহি যেতিয়া সিজিব, তাৰপিছত আৰু দিম। এতিয়া এনেদৰে সিজিবলৈ অকণমান দেৰি ঢাক মাৰি থ'লোঁ। ঢাকোন মাৰি থোৱাৰ পিছত এয়া উতল আহিলে দেখিলেনে, এয়া তাৰপিছত মোৰ ভাজি ৰেডি হৈ গ'ল। এনেদৰে কিছু দেৰি ভাজি হোৱাৰ পিছত যেতিয়া হৈ যাব, তাৰপিছত আকৌ তেল মৰা নিচিনাকৈ এখন টাৱাত অকণমান তেল লৈ ল'ব। তেল লোৱাৰ পিছত আপোনালোকক লাগিব নৰসিংহ, তাৰপিছত পিঁয়াজ এটা সৰুকৈ, মানে পিঁয়াজটো এনেকৈ ভাগকৈ কাটি ল'ব দেই, তেতিয়া মানে তাৰ ওপৰত দিলে খাই ভাল লাগে। তাৰপিছত মই গোটা জলকীয়া দুটা দি দিছোঁ। তাৰপিছত এনেদৰে পিঁয়াজটো ৰঙা হোৱালৈ অকণমান দেৰি লৰাই থাকিম। লৰাই যেতিয়া পিঁয়াজটো মানে ৰঙচুৱা হৈ যাব, আপোনালোকে দেখিবলৈ পাব, চাব দেই। পিঁয়াজটো ৰঙচুৱা হৈ গৈছে, লগতে নৰসিংহ পাতখিনিও অকণমান মানে হেৰি নিচিনা হৈ শুকাই যোৱা নিচিনা হৈছে, দেখিছেনে। এতিয়া মই এইখিনি গোটেইখিনি কঁঠালগুটি ৰেচিপিটোত দি দিম। নৰসিংহই মানে ৰেচিপিটোৰ গোন্ধটো ইমানেই ধুনীয়া কৰি দিয়ে নহয়, মানে মই কৈছোঁ নহয়, সঁচাকৈ আপোনালোকে এবাৰ নিজে বনাই চাবচোন। মই কৈছোঁ বুলি নহয়, আপোনালোকে নিজে বনাই খাই চাব। কিনাৰতে উতল আহি থকা চব্জিখিনিত মই এই তেলটো মানে তেল মৰা নিচিনা হৈ গ'ল। এনেও তেল মাৰিছিলে, কম তেল দিছিলোঁ, কিন্তু তাৰপিছতো আকৌ এনেকৈ দিলোঁ। তাৰপিছত এয়া এনেকৈ অকণমান দেৰি উতল আহিবলৈ দিলোঁ। উতল অহাৰ পিছত এয়া দেখিছেনে, ধুনীয়াকৈ সিজি গ'ল। আজিলৈ মোৰ ভিডিঅ'টো ইমানে সামৰিছোঁ, বাই।